লেখিকা সংস্থা অসমৰ অন্যতম শাখা হাতীগাঁও শাখা লেখিকা সংস্থাই 13 নৱেম্বৰ অৰ্থাৎ বুধবাৰে মৰণোত্তৰভাৱে ভাষা গৌৰৱ সন্মান বিশিষ্ট চিন্তাবিদ লেখক সাংবাদিক প্ৰয়াত যতীন্দ্ৰ কুমাৰ বৰগোহাঁইক মৰণোত্তৰভাৱে প্ৰদান কৰে। বুধবাৰে গুৱাহাটী 6 মাইল সুৰুজ নগৰত অৱস্থিত অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় লেখিকা তথা শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক চিন্তানায়ক গৰাকীৰ সহধৰ্মিনী হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইৰ বাসগৃহত প্ৰয়াত বৰগোহাঁই দেৱৰ স্মৃতিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁতৰে দীপা বৰা দত্তই অনুষ্ঠানটিত লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভাপতি মৃদুলা শৰ্মাই স্মৃতিচৰণ কৰাৰ লগতে হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইয়ে তেওঁৰ স্বামীৰ বহল মনৰ ব্যক্তিত্বৰ কথা তেওঁৰ বক্তব্য দাঙি ধৰে। সভাত সহধৰ্মিনী বৰগোহাঁইৰ হাতত অংগবস্ত্ৰ স্মাৰক মানপত্ৰ প্ৰদান কৰা হয়। সভাত কস্তুৰী নিভা গগৈৰ কৰ্মসেৱাৰ সুবাস আৰু স্বৰাজ্য স্বদেশত ভ্ৰমণৰ জিলিঙনি শীৰ্ষক দুখন পুথি শুভ উন্মোচন কৰে ক্ৰমে লেখিকা সংস্থা অসমৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই আৰু লেখিকা সংস্থা অসমৰ উপদেষ্টা মৃদুলা শৰ্মাই। সভাত পূৰ্বালী শৰ্মাৰ গীতে সকলোকে আপ্লুত কৰে। সভাৰ শেষত শলাগ জ্ঞাপন কৰে শাখাৰ সম্পাদক মঞ্জু বৰাই। উল্লেখযোগ্য যে প্ৰয়াত বৰগোহাঁইৰ অৰ্ধ শতাধিক গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে দৈনিক জনভূমি নতুন দৈনিকৰ সম্পাদক প্ৰাক চেনেলৰ মুখ্য সম্পাদকৰ উপৰি বহুকেইখন কাকত আলোচনীৰ সম্পাদক আছিল। লিডুৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।